নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ আন এটা নতুন মোটিভেশ্যনেল ভিডিঅ' অহংকাৰ। বন্ধুসকল, নিজৰ ওপৰত প্ৰচণ্ড বিশ্বাস, নিজে সৰ্বশ্ৰেষ্ঠ, নিজে সকলোবিলাকতে নিজে জ্ঞানী, তেওঁ সকলো জানে, এই ধৰণৰ ভাৱ ইত্যাদি থকাকে অহংকাৰ বুলি কোৱা হয়। মানে নিজৰ ওপৰত অত্যাধিক যিটো প্ৰাধান্য দিয়াকে অহংকাৰ বুলি কোৱা হয়। এই অহংকাৰে আমাক দিনক দিনে আমাক কি ধ্বংসৰ পথলৈ ঠেলি দিয়ে। অহংকাৰ যিমানেই আমি কৰি থাকিম সিমানেই আমাৰ ধ্বংস অনিবাৰ্য হৈ থাকিব। কিহৰ ইমান অহংকাৰ? কিহৰ ইমান অহংকাৰ? আমি কি লৈ আহিছো? তুমি কি লৈ আহিছা? কি লৈ যাবা? তাৰ কাৰণে কিহৰ ইমান অহংকাৰ? অহংকাৰ নকৰিবা, মনত ৰাখিবা, অহংকাৰে পতনৰ মূল, অহংকাৰে পতনৰ মূল, অহংকাৰে ধ্বংসৰ মূল। জীৱনৰ প্ৰথম কাপোৰটো আনৰ হাতেদিহে পিন্ধিছা আৰু জীৱনৰ শেষ কাপোৰটোও আনৰ হাতেদি পিন্ধিব লাগিব। তেনেহলে এই পৃথিৱীত মানুহৰ কিহৰ অহংকাৰ? কিয় অহংকাৰ কৰিব লাগে? লেবুৰ বা নেমু টেঙাৰ এটোপাল ৰসে যিদৰে 1000 লিটাৰ গাখীৰ নিমিষতে নষ্ট কৰি দিব পাৰে, ঠিক সেইদৰে মানুহৰ অহংকাৰে তেওঁৰ 1000 গুণ নিমিষতে নষ্ট কৰি দিব পাৰে। কিমান গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ কথা। আমি অহংকাৰ কৰোঁ। কিহৰ ইমান অহংকাৰ? কিহৰ বাবে? আমি কি লৈ আহিছো? কি লৈ যাম? কাৰ কাৰণে আমি অহংকাৰ কৰিছো? আজি মই যাক অহংকাৰ কৰিছো, কাইলৈ সি মোতকৈ ডাঙৰ হ'ব পাৰে। তেনেহলে মই কিয় অহংকাৰ কৰিম? অহংকাৰী মানুহ কেতিয়াও আনৰ মৰম, ভাল পোৱা, চেনেহ পাব নোৱাৰে। কেতিয়াও সময় আৰু ভাগ্যৰ অহংকাৰ নকৰিবা, কাৰণ ৰাতি সিহঁতৰো পুৱাই যাক কোনেও মনত নেৰাখে। মোৰো ৰাতিপুৱাই, আপোনাৰো ৰাতিপুৱাই, বেলেগৰো ৰাতিপুৱাই। হয়তো আমি বেলেগক মনত ৰখা নাই, গতিকে ৰাতিটো মোৰো গৈছে, বেলেগৰো গৈছে। তেনেহলে কিহৰ ইমান অহংকাৰ? সৰ্বশ্ৰেষ্ঠ মানৱ সেইজন, সৰ্বশ্ৰেষ্ঠ মানৱ সেইজন যাৰ অহংকাৰ কৰাৰ বিভিন্ন যোগ্যতা আছে। বহুতো যোগ্যতা থকাৰ সত্ত্বেও তেওঁৰ ভিতৰত অহংকাৰৰ লেখ মাত্ৰাও নাই। সৎ মানুহ কেতিয়াও অহংকাৰ নকৰে, কাৰণ সিহঁতে সকলো সময়ত সৃষ্টিকৰ্তাক ভয় কৰে। সৎ মানুহ কেতিয়াও অহংকাৰ নকৰে, কাৰণ সিহঁতে সৃষ্টিকৰ্তাক সকলো সময়তে ভয় কৰে। সিহঁতে জানে যে সৃষ্টিকৰ্তা অহংকাৰী মানুহক কেতিয়াও ভাল নাপায়। অহংকাৰে মানুহক দিনক দিনে ধ্বংসৰ পথলৈ ঠেলি দিয়ে। অহংকাৰে মানুহক দিনক দিনে পতনৰ দিশত আনি দিয়ে। অহংকাৰ কৰা মানুহ নিজে নাজানে যে তেওঁ এটা ডাঙৰ মূৰ্খ। অহংকাৰী মানুহজন নিজেই নাজানে যে তেওঁ এটা ডাঙৰ মূৰ্খ মানুহ, যে তেওঁ মানুহৰ লগত অহংকাৰ কৰে। কিহৰ ইমান অহংকাৰ? অহংকাৰ কৰি কি লাভ? আমি যেতিয়া এই পৃথিৱীখনত আহিছিলো, যেতিয়া আমি মাৰ গৰ্ভৰ পৰা এই ভূগৰ্ভত আমি পৰিছিলো, কি লৈ আহিছো? আমি সুদা হাতেৰে আহিছো, আকৌ সুদা হাতেৰে যাম। আমাক পিন্ধা কাপোৰযোৰো কোনোবাই পিন্ধি দিছিলে। যেতিয়া আমি এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিম, সেইদিনাখনো আমাক কোনোবাই কিবা এটা কাপোৰ পিন্ধাই দিব, আমাৰ কোনো ক্ষমতা নাথাকিব। গতিকে কিহৰ ইমান অহংকাৰ? কি বস্তু লৈ মই আহিছো? কোনটোৰ কাৰণে মই আজি ইমান অহংকাৰ কৰিম? গতিকে বন্ধুসকল, অহংকাৰ নকৰিবা। ছাত্ৰ ছাত্ৰীসকল, কাৰো লগত অহংকাৰ নকৰিবা। সকলোৰে লগত অহংকাৰৰ পৰিৱৰ্তে সদয় হবা, বিনয়ী হবা। তেতিয়াহে তোমাৰ দিনক দিনে পদোন্নতি হৈ থাকিব, তোমাৰ উন্নতি হৈ থাকিব। অহংকাৰ যদি কৰা, তোমাৰ নিজৰে ক্ষতি হ'ব। তুমি নাজানা যে আজি তোমাৰ শক্তিশালী, আজি তোমাৰ শক্তি বেছি হৈ আছে, কাইলৈ সেইজনৰ শক্তি তোমাতকৈ বেছি হ'ব পাৰে। কালৰ গতিত, সময়ৰ গতিত সেইজন তোমাতকৈ বেছি শক্তিশালী হ'ব পাৰে। গতিকে অহংকাৰ নকৰিবা। কিহৰ অহংকাৰ? কি লৈ আহিছো? ইয়াত মোৰ কি স্বাৰ্থ আছে? মই ইয়াত চিৰদিন বাচি থাকিম নেকি? মোক আকৌ যাব লাগিব, নিশ্চয় হ'ব লাগিব, মই কাৰোবাৰ কান্ধত উঠি যাব লাগিব। গতিকে মোৰ অহংকাৰ কৰি লাভ নাই। গতিকে বন্ধু বান্ধৱীসকল,
মোৰ এই অহংকাৰক লৈ যিকেইটা মই স্পীচ মই ইয়াতে দাঙি ধৰিছোঁ, যদি আপোনালোকক ভাল লাগে দয়া কৰি মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।